মই চেনেলটো নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ কলেজৰ ফাউণ্ডেশ্যন ডে। আমি এঠাইত যাম, মানে কিবা কিবি কাম আছে, মানে 3টা গ্ৰুপ বনাইছে, 3টা বেলেগ বেলেগ জেগাত যাব। তাৰে আমি যাম চনকা ভিলেজ। ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আহি পাইছোঁ কলেজ, মইতো 9টাতে আহি পাইছোঁ, 9:20 হ'ল এতিয়া। আৰু বাকী হ'লে চাই আছোঁ, আৰু আমি লাহেকৈ ওলাম আৰু আমাৰ বস্তুবিলাক উঠাই আছোঁ। নালাগে, এইটো কিয় খুলিব লাগে? এইখন গাড়ী যাব আজি আমাৰ চনকা ভিলেজ মৰিগাঁও আছাম, ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স। গতিকে গৈ আছোঁ। গাড়ীত আমি দিব লগা বস্তুখিনি ভৰাই দিছোঁ ধুনীয়াকৈ। এইখিনি আঁঠুৱা, ফিল্টাৰ আৰু বহুত কিবা কিবি আছে, ভৰাই আছোঁ। যাত্ৰা ষ্টাৰ্ট হ'ল। এইফালে আমাৰ টিচাৰসকল বেলেগ এখন গাড়ীত আহিব। আমি ফাইনেলি আহি পাইছোঁ, এফালে স্কুল আহি পাইছোঁ। আমাৰ ছাৰ মেমহঁত আহি পাইছে। আহি পালোঁ, ফাইনেলি স্কুল এখন আহি পাইছোঁ। ছাৰ ভাল লাগিছিল। কি খবৰ? কোন ক্লাছ তোমালোক? ক্লাছ 2, ক্লাছ 5, সব ক্লাস আছে বেলেগ বেলেগ। ওকে, বেচৰকাৰী কলেজ। আমি কলেজখনৰ পৰা আহিছোঁ। আপোনালোকৰ গাঁওখনক কিবা কিবি সহায় সাৰথি কৰিব পাৰোঁ যদি আমি কৰিম বুলি, মানে আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি পাৰোঁ আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আগন্তুক দিনতো ভাবিছোঁ যিমানখিনি পাৰোঁ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ যিখিনি ধৰক সহায় সুবিধা কৰিব পাৰি আমি আগবাঢ়ি আহিছোঁ। যদি আপোনালোকেও সহায় কৰে আমাক, তেতিয়া আমি আপোনালোকৰ লগত অলপ দিনৰ কাৰণে আমি গাঁৱৰ মুখিয়াল লীলাধৰ শইকীয়া ডাঙৰীয়া, তেখেতৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। দৰিদ্ৰ দেখাৰ কোনো মানুহ নাই, যাৰ চাকৰি নাই, বাকৰি নাই, জীৱিকাৰ ভাল পথ নাই। আমাক অকণমান অন্ধকক ৰাস্তা দেখুৱাইছে, হঠাৎ আমাৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি। তাৰপিছতো সিদিনাখনে মই তথাপিতো কৈছিলোঁ যে মানুহখিনি কোনোবা ল'ৰা ছোৱালী দুটাই পাব, দুটাই নাপাব। মই এটা অনুমানিক এটা হিচাপ দিছিলোঁ। সেইমতে তেওঁলোকে এপিডেপিত আমাৰ প্ৰতি ঘৰ আৰু এটা কথা হ'ল যে তেওঁলোকে আৰু আমাৰ ল'ৰা ছোৱালীখিনি পাৰ্যক মানে শক্তি অনুযায়ী আগবঢ়াই নিব।
তাৰ কাৰণে আমি সকলোৱে ল'ৰা ছোৱালীখিনি তেওঁলোকৰ ওচৰত আগবঢ়াই ইমানেই ক'লোঁ আৰু বৰ্তমান পাইছে 18 আমি আছোঁ গুৰি চনকা মধ্য ইংৰাজী বিদ্যালয় সেইখন ক'ত আছে ফাউণ্ডেশ্যন ডে উপলক্ষে যে আহিছিলোঁ সকলোকে 18 বিতৰণ কৰা হ'ল ইয়াৰ পিছত কিছুমান এক্টিভিটি কৰা হ'ব ইয়াৰে ষ্টুডেণ্টসকলৰ লগত গতিকে গোটেইখিনি দেখাই এতিয়া ইয়াতে পাৰ পানী এটা খেলা আছে আপোনালোকে জানেনে হেৰি খেলাটো হ'ব আৰু যোনে জিকে বিভিন্ন প্ৰাইজ আছে আপোনালোকে কোনে কোনে এইটো খেলা সৰুতে খেলিছে কমেণ্ট কৰিব ভাল লাগে ল'ৰাৰ এই ধেমালি ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি চিনেমা চোৱা নে চিনেমা চোৱা পাৰিবা আমাৰ অসমৰ প্ৰথম অসমীয়া চিনেমাখনৰ নামটো কি বৰ্তমান বাজিছে 1:51 আমি আছোঁ ইয়াতে যাম কিছু সময় পিছত কিবা কিবি খেলা চলি আছে খেলা হৈ গ'ল বৰ্তমান প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চলি আছে যথেষ্ট ভাল লাগিলে এই গাঁৱৰ পৰিৱেশ সময় এনেও ভাল লাগে অলপমান একদম অলপমান দিম হ'ব এতিয়া চাহ জলপান খাব দিছে কেনেকুৱা লাগিল ভাল লাগিছে বাচ্চাৰ লগত খেলি আহি পালোঁ আজি এইটো এটা ট্ৰিপটো আছিল এইকেইজনে আছে বৰ্তমান ভাল লাগিছে এনজয় কৰিলোঁ বাচ্চাৰ লগত আমাৰ 33 ফাউণ্ডেশ্যন ডে তিনিটা গ্ৰুপ আছিল আজি তিনিটা জেগাত গৈছে কোনোবা কেইজনমান বৃদ্ধাশ্ৰমত গৈছে কিবা তেনেকুৱা তিনিটা টোটেল আমি গৈছোঁ চনকা ভিলেজ আৰু গোটেই ট্ৰিপটো দেখালোঁ আপোনালোকে কেনে পালে জনাব গোটেই দিনটো এনজয় কৰিলোঁ খুব এনজয় কৰিলোঁ সৰু সৰু ল'ৰা ছোৱালীৰ লগত খেলিলোঁ বহুত খেল ধেমালি কৰিলোঁ আজি বহুত কিবা কিবি শিকিলোঁ আজি যে ল'ৰা ছোৱালীক ইণ্ট্ৰডাকশ্যন বহুত ভালকৈ কৰে নমস্কাৰ ছাৰ মোৰ নাম এইটো কলেজখন যিখন স্কুলত গৈছিলোঁ মানে ইমান ধুনীয়া তেওঁলোকৰ শিষ্টাচাৰ ডিচিপ্লিন ধুনীয়া লাগিল যায়
আৰু লাষ্টত ইহঁতৰ ছুটি টাইমত ইহঁতে প্লাণ্টছত চব পানী দি যায়, এইটো বহুত ভাল লাগিছে। মানে ডিচিপ্লিনটো ধুনীয়াকৈ শিকাইছে, বস্তুটো কেনেকৈ কি মেইনটেইন কৰিব লাগে, কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে সেইবিলাক ধুনীয়া জেগাটো। কিন্তু ৰাস্তাটো ভিডিঅ'ত দেখাইছোঁ একদম সৰু ৰাস্তা, বাছ নাযায়। ছাৰপ্ৰাইজিং যে ইমান ভিতৰতো মানুহ ইমান ভালকৈ থাকে। বেচিকেলি ইহঁতৰ ৰেচপেক্ট দিয়াৰ মানে বিহেভিয়াৰটো বহুতেই ভাল, এইটোৱে ভাল লাগিছে।